আমি ভাৰদোৱা স্থিত ভাৰদোৱা গাঁৱত যোৱা 20 তাৰিখৰ দিনা এখনি মাদক দ্ৰব্যৰ নিবাৰণৰ কাৰণে এখন ৰাজহুৱা সভা দিছিলোঁ। ভাৰদোৱা মহিলা সমিতিয়ে দিছিলে আৰু সেই মহিলা সমিতিৰ গোটটোৰ নাম দিছিলোঁ আমি মহিলা আদৰ্শ গোট। আজি 25 তাৰিখ আমি নিজকে বৰ সুখী হ'ব পাৰিছোঁ। সুখী হোৱা মেইন কাৰণটো হ'ল আচল কথাটো এনেকুৱা ধৰণৰ, ভাৰদোৱা গাঁৱত প্ৰায় আমি সকলোৱে পৰিচিত, আমাৰে সৰু ল'ৰা 4জন ল'ৰাই ড্ৰাগছ খায় আৰু সেইখিনি আমি সম্পূৰ্ণ হিচাপে জানো আৰু অকণমান খামখেয়ালি নহ'বৰ কাৰণে তেখেতলোকৰ নামটো আমি ক'ব বিচৰা নাই। কিন্তু আটাইতকৈ সুখৰ কথাটো হ'ল যে 23 তাৰিখৰ দিনা গৈ তেখেতলোকে মোক ব্যক্তিগত হিচাপে লৈ লগ কৰি তেখেতলোকে এই বস্তুটোৰ পৰা আঁতৰি থাকিম, লগতে ব্যৱসায়ো তেনেকুৱা ধৰণৰ নকৰোঁ, তেনেকৈ মোক তেনেকৈ গৈ তেওঁলোকে মোক কথা দিছে। কথা মৰ্মে তেওঁলোকে আজিলৈকে সেৱন কৰা নাই বুলি আমি বিশ্বাস। আৰু আজি আমি 25 তাৰিখৰ দিনা পুনৰ এখন ৰাজহুৱা সভা ভিতৰি আলোচনা আগবঢ়াইছোঁ। আগবঢ়াবলৈ পাই ভাল পাইছোঁ যে কি আমাৰ কাষতে লাগি থকা হাবিচুক গাঁও, ৰজাবাৰী গাঁও প্ৰায় মহিলাই আমাৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকৰ গোপন খবৰে আমি গম পাইছোঁ ৰজাবাৰীতো ভালেকেইজন ড্ৰাগছ বেপাৰী আছে আৰু সেই সূত্ৰে আমি আপোনালোকক থুলমূলীয়া আভাস এটা দিবও বিচাৰিছোঁ। যদি চব ফালৰ সুবিধা হয় আমি আপোনালোকক চাগে কাইলৈ এটি সুখবৰ দিম বুলি মোৰ আশা। আৰু লগতে ইয়াত যিকেইজন ল'ৰাই ড্ৰাগছ খাইছিলে, আমাৰ ইয়াত গৰু চুৰ হৈছিলে, নিজৰ গৰু নি ক'ৰবাত বিক্ৰী কৰি দিছিলে, ছাগলী চুৰ হৈছিলে, সেই ছাগলী চুৰ দূৰৰ চুৰ নহয়, আমাৰ গাঁৱৰে চুৰ, তেখেতলোকে মোক স্বীকাৰ কৰিছে। সময়ত মই তেখেতলোকৰ ভিডিঅ' পৰ্যন্ত আপোনালোকক দিম, মোৰ লগত আছে। গতিকে এই বস্তুখিনি ছাগলীয়ে চুৰে হওক, গৰু চুৰে হওক বা কোৰ এখন চুৰেই হওক বা নিজৰ ঘৰৰ বস্তুৱে চুৰ হওক, এই বস্তুখিনি যদি আমি নিজৰ ভিতৰতে শেষ কৰিব পাৰোঁ আৰু আমাৰ ল'ৰাখিনিক যদি সু ৰাস্তা এটা দেখাব পাৰোঁ, তেতিয়াহ'লে আমি সমূহ মহিলা তৰফৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ আমি নথৈ সুখী হ'ম। আৰু সুখী হ'বলৈ বহুত ৰাস্তা পাইছোঁ, বহুত মানুহে আমাক আঁকোৱালি লৈছে আৰু ভৱিষ্যতে এনেধৰণৰ বাৰ্তা আপোনালোকলৈ আৰু আমি আগবঢ়াই যাম। 20 তাৰিখে এখন মিটিং মানে ওচৰ চুবুৰীয়া 2খন গাঁও লগ লাগি 2-3খন গাঁও লগ লাগি আমি স্থাপিত কৰিছিলোঁ। এতিয়া মানে আজি উদ্দেশ্যটো হ'ল মানে আজি আকৌ আমি 25 তাৰিখে এখন সভা পাতিছোঁ। কাৰণ আমাৰ ওচৰ চুবুৰীয়া সদস্যবিলাকে যোগদান কৰিছে আমাৰ লগত, গতিকেলৈ আজি এই সভাখনো আমি পাতি মানে সিহঁতক যোগদান কৰাইছোঁ। আৰু আমাৰ মানে এনেকুৱা এটা আমাৰ লক্ষ্য যে বাকীবোৰ কিছুমান গাঁও আছে আমাৰ লগত সহযোগিতা কৰি তেনেকৈ আমি এই মানৱ দ্ৰব্যটো সেৱন কৰোঁ, ল'ৰা ছোৱালীবোৰক কেনেকৈ আমি সৰু ল'ৰা ছোৱালীবোৰক আগুৱাই নিব পাৰোঁ, সেইটো কাৰণে আমি আগবাঢ়ি যাওঁ বুলি চিন্তা কৰিছোঁ। 20 তাৰিখে ভাৰদোৱা গাঁৱত যোৱা 20 তাৰিখে ভাৰদোৱা গাঁৱত এখন মিটিং আৱশ্যক কৰা হৈছিলে। গাঁওখনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে আহ্বান কৰা হৈছিলে। সেই সুযোগতে আমাৰ ভাৰদোৱা গাঁৱৰ ৰাইজ আৰু হাবিচুক আৰু ৰজাবাৰী লগৰ মানুহখিনি আমাৰ লগত যোগদান কৰা হৈছিল। আজি আমি তেওঁলোকৰ সহযোগিতা আগবঢ়াবৰ কাৰণেহে সভাখন অনুষ্ঠিত কৰা হৈছিল। ভৱিষ্যতে আমাৰ পদক্ষেপটো আমাৰ যি লক্ষ্য যেনেকৈ আমি আগবঢ়াব পাৰোঁ তেনেকৈ আমাৰ অলপ ভাল হৈ থাকিলে